ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল সাংবাদিকৰ সৈতে মত বিনিময় কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীৰ 12 বছৰ পূৰ্ণৰ ক্ষণত এই মত বিনিময় কাৰ্যসূচী বিজেপিৰ মাণ্ডলিক কাৰ্যালয়ত মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয় অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী বিমল বৰা সহ দলটোৰ নেতাকৰ্মীসকল অনুষ্ঠানৰ অন্তত ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ নৱনিৰ্বাচিত বিধায়কক সম্বৰ্ধনা জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পাৰ্টিৰ নেতৃত্বত এনডিএ চৰকাৰে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত 12 বছৰ ভাৰতবৰ্ষৰ জনগণৰ আস্থাৰ বিশ্বাসক বল শক্তি হিচাপে লৈ জনসাধাৰণৰ সহযোগিতাত যি উন্নয়ন বিকাশ আৰু যি জনকল্যাণৰ কাম কৰাত অগ্ৰণী ভূমিকা পালন কৰিলে তাৰ ফলস্বৰূপে ভাৰত ৰাষ্ট্ৰই বিশ্বৰ বুকুত এখন শক্তিশালী দ্ৰুতগতিত আগবাঢ়ি যোৱা অৰ্থনৈতিক ৰাষ্ট্ৰ হিচাপে পৰিগণিত হ'ল India has become largest growing economy in the world. গতিকে এই সফলতাৰ অন্তৰালত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি শক্তিশালী নেতৃত্ব তেখেতৰ আধুনিক চিন্তাধাৰা আৰু তেখেতে যি দৃঢ়তাৰে ভাৰত ৰাষ্ট্ৰক এটা নতুন দিগন্তৰ দিবলৈ সক্ষম হ'ল তাৰ ফলস্বৰূপে আজি আমি ভাৰতীয় নাগৰিক হিচাপে প্ৰত্যেকেই গৌৰৱান্বিত যে এটা সময়ত ফ্ৰেজাইল ইকনমি হিচাপে অৰ্থাৎ এই ভাৰত ৰাষ্ট্ৰৰ অৰ্থনৈতিক অৱস্থাটো ইমান পুতৌ লগা আছিল যে ভাৰতবৰ্ষৰ জনগণে বিশ্বৰ বুকুত উন্নত ৰাষ্ট্ৰসমূহৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱাৰ কথা ভাবিবই পৰা নাছিল বৰঞ্চ কেনেকৈ আমি জীয়াই থাকিম এক বিধানসভা সমষ্টি আছে প্ৰতিটো সমষ্টিৰ পৰা সদ্য সমাপ্ত অসম বিধানসভা নিৰ্বাচনত যিসকলে অত্যন্ত মানুহৰ উৎসাহিত কৰি কঠোৰ পৰিশ্ৰম কৰি জনতাৰ হৃদয় জয় কৰি নিৰ্বাচিত হৈ আহিছে তেনেধৰণৰ 10 গৰাকী আমাৰ বিধায়ক খোৱাঙৰ চক্ৰধৰ গগৈ টিংখাঙৰ বিমল বৰা নাহৰকটীয়া তৰংগ গগৈ দুলীয়াজানৰ ৰামেশ্বৰ তেলী ডিব্ৰুগড়ৰ প্ৰশান্ত ফুকন চাবুৱাল আহৱালৰ বিনোদ হাজৰিকা তিনিচুকীয়াৰ পুলক গোহাঁই মাকুমৰ সঞ্জয় কিষাণ ডিগবৈ সুৰেণ ফুকন আৰু মাৰ্ঘেৰিটা ভাস্কৰ শৰ্মা এই 10 গৰাকী বিধায়কক আমি আজি এই অনুষ্ঠানৰ যোগেদি তেখেতসকলক সম্বৰ্ধনা জনাবৰ নিমিত্তে
আৰু তেখেতসকলে যিখিনি সফলতা জনসাধাৰণৰ সহযোগত আয়ত্ব কৰিবলৈ সক্ষম হ'ল, এই সফলতাৰ বাবে দুইখন জিলা সমিতি, ডিব্ৰুগড় জিলা আৰু তিনিচুকীয়া জিলা, আৰু দুইগৰাকী আজি সভাপতি ইয়াত উপস্থিত আছে, উপকান্ত বৰা তিনিচুকীয়া, ডিব্ৰুগড় দুলাল বৰা, আৰু দুইখন জিলাৰ বিষয়ববীয়াসকল আছে, ৰাজ্যিক সমিতিৰ বিষয়ববীয়া আমাৰ সাধাৰণ সম্পাদক ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া আছে, আৰু দুইখন জিলা সমিতি সকলোৱে আজি উপস্থিতিত এই অনুষ্ঠানটো সফল কৰাৰ নিমিত্তে আমি ইয়াত সমবেত হৈছোঁ। আজি আমাৰ মাজত চাৰিগৰাকী বিধায়ক থাকিব নোৱাৰিলে তেখেতসকলৰ পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী থকাৰ বাবে আমাৰ প্ৰশান্ত ফুকন ডাঙৰীয়াই এই অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে। ঠিক তেনেধৰণে বিনোদ হাজৰিকা ডাঙৰীয়া, সুৰেণ ফুকন ডাঙৰীয়া আৰু ভাস্কৰ শৰ্মা ডাঙৰীয়া, গতিকে তেখেতসকলৰ বাবে প্ৰস্তুত কৰা সম্বৰ্ধনা পত্ৰসমূহ আমাৰ দুইখন জিলাৰ বিষয়ববীয়াসকলে ঘৰত গৈ প্ৰদান কৰি আহিব। আৰু যি ছগৰাকী আজি এই সভাত উপস্থিত থাকিবলৈ সক্ষম হ'ল, আমাৰ ৰামেশ্বৰ তেলী ডাঙৰীয়া, বিমল বৰা ডাঙৰীয়া, চক্ৰধৰ গগৈ ডাঙৰীয়া, তৰংগ গগৈ ডাঙৰীয়া, সঞ্জয় কিষাণ ডাঙৰীয়া আৰু পুলক গোহাঁই ডাঙৰীয়া, আমি সকলোৱে মিলি আজি তেখেতসকলক সন্মান যাচিলোঁ। আৰু তেখেতসকলক লৈ আমি সকলোৱে গৌৰৱান্বিত, কাৰণ তিনিচুকীয়া আৰু ডিব্ৰুগড় দুইখন জিলাৰ 10টা বিধানসভা সমষ্টিক লৈ ডিব্ৰুগড় লোকসভা সমষ্টি গঠিত। গতিকে এই লোকসভা সমষ্টিটোৱে তাহানি কালৰ পৰাই এটা সুকীয়া মৰ্যাদা কঢ়িয়াই আনিছে, আৰু এই দুইখন জিলাৰ যিটো শক্তিশালী ইতিহাস আছে, বাণিজ্যিক ইতিহাস আছে, উদ্যোগিক ইতিহাস আছে, অৰ্থনৈতিক ইতিহাস আছে, গতিকে এই শক্তিশালী ইতিহাস বহন কৰা দুইখন জিলা সদায় মানুহৰ দৃষ্টিত ই জল পটকৈ পৰিষ্কাৰ ৰূপত দেখা দি আহিছে। আৰু গতিকে সেইকাৰণে এই দুইখন জিলাত কাম কৰোঁতে আমি এটি কথা মনত ৰাখিব লাগিব, ইতিহাস প্ৰসিদ্ধ এই দুইখন জিলাৰ তাহানি কালৰ পৰা, ইংৰাজৰ দিনৰ পৰাই যিটো গুৰুত্ব আছিল, সেই গুৰুত্ব আজিও বাহাল আছে। আৰু ভৱিষ্যতৰ দিনত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু অধিক ইয়াৰ গুৰুত্ব যাতে বিশ্বৰ বুকুত বৃদ্ধি পায়, তাৰ বাবে আমি প্ৰয়াস কৰিব লাগিব। বৰ্তমান অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমক বাণিজ্যিক দিশত আগুৱাই নিবৰ বাবে, উদ্যোগীকৰণৰ ক্ষেত্ৰত আগুৱাই নিবৰ বাবে নতুন নতুন ধ্যান ধাৰণাৰে যিবিলাক পদক্ষেপ গ্ৰহণ কৰিছে, এই পদক্ষেপসমূহক আমি সফল কৰি তুলিবৰ বাবে সকলোৱে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। গতিকে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাব বিচাৰিছোঁ, কাৰণ আমাৰ এই লোকসভা সমষ্টিৰ অন্তৰ্গত টিংখাং, দুলীয়াজান, নাহৰকটীয়া আৰু ডিব্ৰুগড় 4টা বিধানসভা সমষ্টিৰ 4গৰাকী বিধায়কক গুৰুত্বপূৰ্ণ পদবীত তেখেতে অধিষ্ঠিত কৰিছে, নিযুক্তি প্ৰদান কৰিছে। আমাৰ বিমল বৰা ডাঙৰীয়াই পুনৰবাৰ অসম চৰকাৰ কেবিনেট মন্ত্ৰী হিচাপে গুৰুত্বপূৰ্ণ এটি পৰিচয় পাবলৈ সক্ষম হৈছে। ঠিক তেনেধৰণে ৰামেশ্বৰ তেলী ডাঙৰীয়াও গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত হৈছে। তৰংগ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ৰাজনৈতিক সচিব হিচাপে নিযুক্তি লাভ কৰিছে। ঠিক তেনেধৰণে প্ৰশান্ত ফুকন ডাঙৰীয়াও কেবিনেট পৰ্যায়ৰ এটি পদবী পাবলৈ সক্ষম হৈছে। গতিকে আমি আশাবাদী যে আগন্তুক দিনত আমি 10গৰাকী বিধায়কে মিলিত প্ৰচেষ্টাৰে আমাৰ প্ৰতিগৰাকী কাৰ্যকৰ্তা লগত লৈ আগন্তুক দিনত এই দুইখন জিলাৰ ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰাৰ বাবে আমি সকলোৱে কষ্ট স্বীকাৰ কৰিব লাগিব। কেন্দ্ৰীয় ৰাজ্য চৰকাৰে প্ৰদান কৰা
প্ৰতিখন আঁচনিক তৃণমূল পৰ্যায়ত সঠিকভাৱে ৰূপায়ণ কৰি ইয়াৰ সফলতাৰ মূল যিখিনি ইয়াৰ ফলাফল যাতে আমাৰ জনসাধাৰণে ভোগ কৰিবলৈ সক্ষম হয় তাৰ প্ৰতি লক্ষ্য ৰাখি আমি কাম কৰিব লাগিব। গতিকে মই আজি এই সভাত বেছি দীঘলীয়া নকৰোঁ, ইতিমধ্যে তেখেতসকলে বক্তব্য প্ৰদান কৰিলে। মই ইমানেই আশাবাদী যে আমি সকলোৱে যেনেধৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কয় টিম ইণ্ডিয়া, দলীয় দৃষ্টিভংগীৰে আমি কাম কৰি আহিছোঁ, দলীয় দৃষ্টিভংগীৰে আমি জনসাধাৰণক নিষ্ঠাৰে সেৱা আগবঢ়াই যাওঁ। টিম স্পিৰিটটো ৰাখিব লাগিব। তিনিচুকীয়া জিলা, ডিব্ৰুগড় জিলা আৰু অসম ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশ, গতিকে আমি অসম প্ৰদেশৰ অবিচ্ছেদ্য অংগ হিচাপে আমি টিম আছাম হিচাপে কাম কৰিব লাগিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চৰকাৰৰ মুৰব্বী হিচাপে নেতৃত্ব প্ৰদান কৰিব আৰু দিলীপ শইকীয়া ডাঙৰীয়াই দলৰ সভাপতি হিচাপে দলক নেতৃত্ব প্ৰদান কৰিব। গতিকে আগন্তুক দিনত আমি মন্ত্ৰী, বিধায়ক, সাংসদ আৰু পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধি আৰু আমাৰ পৌৰসভাৰ পৌৰ নিগমৰ প্ৰতিনিধি, বিভিন্ন পৰ্যায়ৰ প্ৰতিনিধিসকলে আমি ঐক্যবদ্ধ হৈ আমাৰ যিখিনি দলৰ দায়িত্ব, আমাৰ যিখিনি সাংগঠনিক দায়িত্ব কৰ্তব্য আছে ইয়াক নিষ্ঠাৰে পালন কৰিলে আমাৰ ৰাইজ ইয়াৰ পৰা লাভান্বিত হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।